হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোৰ যোগেদি চিটেটৰ এক্সামত অহা ইভিএছৰ কিছুমান ইম্পৰ্টেণ্ট PYQৰ বিষয়ে আলোচনা কৰিম। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে পিকচাৰ ৰিডিং ইজ এন ইম্পৰ্টেণ্ট এক্টিভিটি ইন ইভিএছ। পিকচাৰ ৰিডিং ইভিএছৰ এটা ইম্পৰ্টেণ্ট এক্টিভিটি হয়। হুইচ অফ দ্য ফলোইং ইণ্ডিকেটৰ্ছ অফ লাৰ্ণাৰ্ছ কেন বি এছেছড থ্ৰু পিকচাৰ ৰিডিং। এই পিকচাৰ ৰিডিঙৰ যোগেদি লাৰ্ণাৰসকলৰ তলত কেইটামান ইণ্ডিকেটৰ কেইটামান দি থোৱা আছে। সেই তাৰ ভিতৰত কোনকেইটা আমি এছেছ কৰিব পাৰোঁ তাক সুধিছে। আমাৰ অপশ্যন কেইটা হৈছে অবজাৰভেশ্যন এণ্ড ৰেকৰ্ডিং। ছাত্ৰ ছাত্ৰীসকলে সেই পিকচাৰখন চাই পিনি বা পিকচাৰখন ভালকৈ ৰিড কৰি পিনি তেওঁলোকে কি ধৰণৰ তাত অবজাৰ্ভ কৰি পিনি কি ধৰণে পাইছে আৰু সেইবিলাক কি ধৰণে ৰেকৰ্ডিং কৰিছে আমি সেইটো এছেছ কৰিব পাৰোঁ। ছেকেণ্ডটো হৈছে এক্সপ্ৰেশ্যন। সেই পিকচাৰখন চাই পিনি ছাত্ৰ ছাত্ৰীসকলে বা পিকচাৰখন ৰিডিং কৰি পিনি ছাত্ৰ ছাত্ৰীসকলে বা লাৰ্ণাৰসকলে কি ধৰণে সেই যিখিনি বস্তু তাত তেওঁলোকে দেখিছে সেই দেখাখিনি কেনেধৰণে এক্সপ্ৰেছ কৰিছে আমি তাৰ বিষয়ে এছেছ কৰিব পাৰোঁ। আৰু তাৰপিছত হৈছে এনালাইচিছ। ছাত্ৰ ছাত্ৰীসকলে সেই পিকচাৰখন কি ধৰণে এনালাইচিছ কৰিব বা তাত যিখিনি বস্তু আছে সেইখিনি তেওঁলোকে কি ধৰণে এনালাইচিছ কৰি পিনি ধৰক নিজৰ ফালৰ পৰা তাত তেওঁ কি ধৰণৰ এনালাইচিছ কৰিব আমি সেই বিষয়ে জানিব পাৰোঁ। তাৰপিছতো হৈছে এক্সপেৰিমেণ্টেশ্যন। সেই পিকচাৰ ৰিডিংটোৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে যিখিনি বস্তু দেখিব বা তাত জানিব সেইবিলাকৰ যোগেদি বা পিকচাৰ ৰিডিংখনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ কি ধৰণে তেওঁলোকে এক্সপেৰিমেণ্ট কৰিছে বা তেওঁলোকে কি ধৰণৰ তেওঁলোকৰ এক্সপেৰিমেণ্টৰ লগত জড়িত হৈ আছে আমি সেইটো বস্তু তাত এছেছ কৰিব পাৰিম বুলি কৈছে। গতিকে এইটো ক্ষেত্ৰত চাবলৈ গ'লে অবজাৰ্ভ এণ্ড ৰেকৰ্ডিং, ছাত্ৰ ছাত্ৰীসকলে কি অবজাৰ্ভ কৰিছে তাৰপৰা কি ৰেকৰ্ড কৰিছে সেইটো বস্তু আমি তাত এছেছ কৰিব পাৰিম। গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ। তাৰ পিছৰটো হৈছে এক্সপ্ৰেশ্যন। ছাত্ৰ ছাত্ৰীসকলে চিত্ৰখন দেখি কি ধৰণে এক্সপ্ৰেছ কৰিছে সেইটো আমি কৰিব পাৰিম। তাৰপৰা আহিলে এনালাইচিছ। তেওঁলোকে কি ধৰণৰ এনালাইচিছ কৰিছে, কি দেখিছে সেইটো তেওঁলোকে পজিটিভে কৰিছে নে নিগেটিভে কৰিছে বা তাত তেওঁলোকৰ তাৰ মূল থিমটো তেওঁলোকে বেলেগ ধৰণে চাইছে নে যি ধৰণে দেখাব বিচৰা হৈছে তেওঁলোকে তাক এনেকৈ ধৰণে চাইছে আমি সেইবিলাকো তাত এনালাইচিছখিনিও আমি এছেছ কৰিব পাৰোঁ। তাৰপৰা আহিলে আমাৰ এক্সপেৰিমেণ্টেশ্যন। ছাত্ৰ ছাত্ৰীসকলৰ লগত সেই পিকচাৰ ৰিডিংখনৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলেতো তেওঁলোকৰ ফালৰ পৰা একো এক্সপেৰিমেণ্ট কৰিব নোৱাৰে। গতিকে এক্সপেৰিমেণ্টেশ্যন কি ধৰণে তেওঁলোকে তাত এক্সপেৰিমেণ্ট কৰিব বা কিবা কৰিছে সেনেকুৱা ধৰণৰ কোনো ধৰণৰ এছেছমেণ্ট আমি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কৰিব নোৱাৰোঁ। গতিকে আমাৰ এইটো অপশ্যন হ'ব ভুল। গতিকে আমাৰ এতিয়া সুধিছে কোনকেইটা পাৰি সুধিছে। গতিকে ইয়াত অপশ্যন দি থোৱা আছে ABC। যিহেতু ABC শুদ্ধ হয়, 1 নম্বৰটো অপশ্যনটোৱে আমাৰ ABC হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ABC। নেক্সট প্ৰশ্নটো হৈছে হুইচ টেকনিক ইজ ইউজ ইন ৰেটিং স্কেল। ৰেটিং স্কেলত কোনটো টেকনিক ইউজ কৰা হয় সুধিছে। গতিকে আমি পাইছিলোঁ যে এছেছমেণ্ট ইভালুৱেশ্যনৰ কিছুমান টেকনিক আছে, কিছুমান টুলছ আছে। ৰেটিং স্কেল এটা হৈছে আমাৰ টুল হয়। এই টুলটো কিহত ইউজ কৰা হয়? এই টুলটো অবজাৰভেশ্যনত ইউজ কৰা হয় নেকি, চেকলিষ্টত ইউজ কৰা হৈছে নেকি, এছাইনমেণ্টত ইউজ কৰা হয় নেকি বা ৰিটেন কুৱেশ্যনত ইউজ কৰা হয়। গতিকে আমি জানো যে ৰেটিং স্কেল ৰেটিং স্কেল সাধাৰণতে আমি অবজাৰভেশ্যনত ইউজ কৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অবজাৰভেশ্যন। তাৰপিছৰ প্ৰশ্নটো হৈছে ইন ইভিএছ টিচাৰ্ছ শুড প্ৰভাইড অপৰচুনিটিজ টু দ্য চিলড্ৰেন টু এছেছ দেমছেল্ফ। ইভিএছত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক নিজকে এছেছ কৰিবৰ কাৰণে বা মূল্যায়ন কৰিবৰ কাৰণে তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগে বা তেওঁলোকক সুবিধা দিব লাগে। চেল্ফ এছেছমেণ্ট ইজ, এতিয়া সুধিছে যে চেল্ফ এছেছমেণ্ট কি হয়? এছেছমেণ্ট এজ লাৰ্ণিং, এছেছমেণ্ট অফ লাৰ্ণিং, এছেছমেণ্ট ফৰ লাৰ্ণিং, CCE কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। গতিকে চেল্ফ এছেছমেণ্ট বুলি ক'লে কি বুজিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে নিজকে এছেছ কৰিব। ঠিক আছে। গতিকে যদি তেওঁলোকে মই ধৰি লৈছোঁ যে এক্সাম্পল এটাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কিবা প্ৰজেক্ট এটা কৰিলে বা তেওঁলোকে কুৱেশ্যন এটা বা পৰীক্ষাত বহি এখনত কিবা এটা লিখিলে বা যিকোনো এটা কাৰ্য ছাত্ৰ ছাত্ৰীসকলে কৰিলে তাৰপাছত যদি তেওঁলোকে সেইখন চেল্ফ এছেছ কৰে, তেওঁলোকে নিজৰ কামখিনি তেওঁলোকে কি কৰিলে কি নাই কৰা সেইখিনি যদি তেওঁলোকে নিজে যদি এছেছ কৰে তেতিয়া তেওঁলোকে তাৰ কি ধৰণৰ তেওঁলোকে ভুল কৰিছে, তাত ক'ত ভুল হৈছে আৰু তাত তেওঁলোকে আৰু কি বেছি সংশোধন কৰিব পাৰিলেহেঁতেন, কি লিখাহেঁতেন ভাল হ'লহেঁতেন, এই গোটেই বস্তুখিনি তেওঁলোকে বুজিব পাৰিব। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে এই চেল্ফ এছেছমেণ্টে ছাত্ৰ ছাত্ৰীসকলক শিকাত সহায় কৰে। গতিকে এইটো আমি ক'ব পাৰোঁ যে চেল্ফ এছেছমেণ্ট হৈছে এছেছমেণ্ট এজ লাৰ্ণিং, য'ত এছেছমেণ্টক ছাত্ৰ ছাত্ৰীসকল শিকিবৰ বাবে ব্যৱহাৰ কৰা হৈছে। গতিকে আমাৰ উত্তৰটো হ'ব এছেছমেণ্ট এজ লাৰ্ণিং। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট ট্ৰু উইথ ৰেচপেক্ট টু ইভিএছ। কেইটামান অপশ্যন দি থোৱা আছে, কোনটো ইভিএছৰ লগত ট্ৰু নহয় আমাক সুধিছে।
EVS is based on child-centered training, child-centered learning হয় EVS child-centered learning হয় তাৰ লগত জড়িত হৈ আছে EVS provide opportunities to the learners to explore their environment EVS ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ এনভায়ৰনমেন্ট বা তেওঁলোকৰ পৰিৱেশটোৰ বিষয়ে এক্সপ্লোৰ কৰাত বা জনাত তেওঁলোকক সহায় কৰে হয় এটো হয় তাৰপৰা আহিলে EVS emphasizes descriptions and definitions এটা ক'বলৈ গ'লে EVS এ গুৰুত্ব ক'ত দিয়ে বুলি কৈছে ডেসক্ৰিপচন বিলাকত আৰু ডেফিনিশন বিলাকত গতিকে এটো ক'বলৈ গ'লে চাব আমি জানো যে ডেফিনিশন বা ডেসক্ৰিপচন হওক বা ডেফিনিশন হওক এইবিলাকত যদি আমি বেছি এমফাসাইজ EVS এ নকৰে EVS এ ছাত্ৰ ছাত্ৰীসকলে ডেফিনিশনটা কি হেতু জনাত তেওঁলোকে কি দেখিছে কি বুজিছে তাৰ ওপৰত বেছি গুৰুত্ব দিব গতিকে এটো অপচন আমাৰ ভুল তাৰপৰা আহিলে নেচাৰ অফ EVS ইজ ইন্টিগ্ৰেটেড হয় EVS ৰ নেচাৰটো ইন্টিগ্ৰেটেড হয় EVS বুলি নহয় আমাৰ যিমানখিনি সাবজেক্ট আছে প্ৰতিটো বিষয় এটা বিষয় আনটোৰ বিষয়ৰ লগত ইন্টিগ্ৰেটেড হৈ থাকে বা লগ লাগি থাকে বা এটা বিষয়ৰ আনটা বিষয়ৰ লগত কম বেছি পৰিমাণে হলো সম্পৰ্ক থাকে গতিকে এই ক্ষেত্ৰত আমি দেখিব পালো যে 3 নম্বৰ অপচনটো আমাৰ ভুল গতিকে EVS emphasizes descriptions and definitions এটো হৈছে আমাৰ শুদ্ধ উত্তৰ কাৰণ আমাক সুধিছিলে যে ইয়াৰ কোনটো নট ট্ৰু গতিকে আমাৰ এটোই হ'ব আমাৰ কাৰেক্ট আনসাৰ তাৰ পিছৰটো হৈছে it is believed that the animals that are awake at night হ'ব লাগিছিল আৰু awake at night can see objects only in যিখিনি জীৱ-জন্তুৱে ৰাতি হাড় পাই থাকে তেওঁলোকে অবজেক্ট বিলাক কি ধৰণে বা কোনো বস্তু এটা কোনটো কালাৰত দেখে সুধিছে ইয়েলো গ্ৰীন আৰু ইয়েলোত দেখে নেকি নে অৰেঞ্জ এণ্ড ৰেডত দেখে ব্লেক এণ্ড হোৱাইটত দেখে নে ভায়োলেট আৰু ব্লুত দেখে গতিকে যিখিনি এনেকুৱা ধৰণৰ জন্তু থাকে তেওঁলোকে বস্তুবিলাক ব্লেক এণ্ড হোৱাইটত দেখে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 আনসাৰটো হ'ব ব্লেক এণ্ড হোৱাইট তাৰ পিছৰ প্ৰশ্নটো হৈছে বইলড টেপিওকা with any curry made using coconut is a preferred food of the people of এটা আইটেম এটাৰ বিষয়ে কৈছে যেটো ইউজ কৰা হয় কোকোনাটৰ লগত বা নাৰিকলৰ লগত এটো কোৰ ফুড হৈ সুধিছে অপচন কেইটা দিঠা আছে ওয়েস্ট বেঙ্গল বিহাৰ তামিলনাডু আৰু কেৰালা যেহেতু কোকোনাট ইউজ কৰা বিষয় আছে ন গতিকে আমি গম পামে কোকোনাট ক'ত বেছি ইউজ কৰা হয় সাউথৰ ফালে বা কেৰালাৰ ফালে বা আমি সেফালে চাবলৈ গ'লে আমাৰ ওয়েস্ট বেঙ্গল হ'ব নোৱাৰে বিহাৰ হ'ব নোৱাৰে বাকি থাকিল তামিলনাডু আৰু কেৰালা আৰু এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে কেৰালাত মেইনলি এই ডিশটো বইলড টেপিওকা এটো ইউজ কৰে ঠিক আছে তাৰপৰা আহিলে আমাৰ নেক্সট প্ৰশ্নটো হেতু হৈছে which of the following is not obtained from পেট্ৰলিয়ামৰ পৰা কি ইয়াত কেইটামান অপচন দিছে কোনটো অবটেইন নকৰে আমাক হেতু দিছে গতিকে wax grease কোল ডিজেল আমি জানো যে পেট্ৰলিয়ামৰ পৰা অবটেইন নকৰা বস্তুটোই হ'ব আমাৰ কোল ঠিক আছে এই বাকি এইটা বস্তু wax হক গ্ৰীজ হক বা গ্ৰীজ আৰু বা আপোনাৰ ডিজেল এই বস্তুখিনি এইটা বস্তু আমাৰ পেট্ৰলিয়ামৰ পৰা অবটেইন কৰিব পাৰে কিন্তু আমি কোলটো পেট্ৰলিয়ামৰ পৰা অবটেইন নকৰো গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কোল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে where is Jharkhand located on the map of our country আমাৰ কান্ট্ৰিৰ ভাৰতত ঝাৰখণ্ড ক'ত লোকেটেড হৈ আছে হেতু সুধিছে গতিকে আমাক কেইটামান অপচন দি থোৱা আছে যিখন ৰাজ্যৰ লগত ৰিলেচন লগাই পিনি আমি ঝাৰখণ্ড ক'ত আছে হেতুৰ কাৰেক্ট আনসাৰটো উলিয়াব লাগে গতিকে আমাৰ এইখন হৈ আমাৰ চাবলৈ গ'লে এই পাৰ্টটো দেখিছা এই পাৰ্টটো হৈছে আমাৰ ঝাৰখণ্ড এই পাৰ্টটো হৈছে আমাৰ ঝাৰখণ্ড মই কোলাকে কৰিছো এই পাৰ্টটো হৈছে আমাৰ ঝাৰখণ্ড গতিকে ইয়াত কৈছে যে প্ৰথম অপচনটো হৈছে ইষ্ট অফ ওয়েস্ট বেঙ্গল আমি যেহেতু ইষ্ট নৰ্থ দি থোৱা আছে গতিকে আমি তাৰ ডাইৰেকশন কিটাও লাগিলে লিখি লওঁ ডাইৰেকশন কিটা ক'বলৈ গ'লে এটো হৈছে নৰ্থ এটো হৈছে সাউথ এটো হৈছে ইষ্ট এটো হৈছে ওয়েস্ট তাৰ পিছত চাবলৈ গ'লে আমাক প্ৰথমতে দিছে ওয়েস্ট বেঙ্গলৰ লোকেশন হৈছে এটো ওয়েস্ট বেঙ্গলৰ কোনফালে আছে এতিয়া ওয়েস্ট বেঙ্গলৰ ওয়েষ্টতে আছে ইষ্টৰ ফালে আছে জানো নাই নহয় গতিকে এটো আমাৰ ভুল সেকেন্ডটো হৈছে নৰ্থ অফ উৰিষ্যাৰ নৰ্থ এখন হৈছে উৰিষ্যাৰ উপৰ পাৰ্টৰ ফালে আছে মানে উৰিষ্যাৰ নৰ্থৰ ফালে আছে গতিকে এটো হৈছে আমাৰ শুদ্ধ উত্তৰ তাৰপৰা বাকি কিটা চাই লওঁ সাউথ ইষ্ট অফ ছত্তীশগড় কোন আছে ছত্তীশগড় হৈছে এখন ইয়াৰ সাউথ ইষ্ট বুলি কৈছে ছত্তীশগড়ৰ সাউথ ইষ্ট হয় জানো ছত্তীশগড়ৰ এই সাইডতে আছে মানে এখন যেহেতু এই পাৰ্ট এখন হৈছে ছত্তীশগড় এই পাৰ্টত আছে গতিকে এটো কি হ'ব আমাৰ নৰ্থ ইষ্টতে হ'ব ছত্তীশগড় যদি এটো ডাইৰেকশনতে হ'ব চাবলৈ গ'লে নৰ্থ আৰু ইষ্টত গতিকে এটো আমাৰ ভুল তাৰপৰা হৈছে উত্তৰ প্ৰদেশৰ ওয়েষ্টত বুলি কৈছে উত্তৰ প্ৰদেশ কোনখন উত্তৰ প্ৰদেশ হৈছে আমাৰ এখন উত্তৰ প্ৰদেশৰ ওয়েষ্টত হয় জানো ওয়েষ্টটো মানে আমাৰ চাবলৈ গ'লে এই সাইডে হ'ব লাগিব যদি উত্তৰ প্ৰদেশৰ ওয়েষ্টত হয় তেনেহলে আমাৰ ডাইৰেকশনটো হ'ব লাগিব এইফালে ক'বাত গতিকে হয় জানো নহয় গতিকে এটো হৈছে আমাৰ ভুল উত্তৰ
গতিকে এই ক্ষেত্ৰত আমাৰ চাবলৈ গ'লে আমি কি দেখিলোঁ যে আমাৰ এইখন হৈছে উৰিষ্যা, উৰিষ্যাৰ নৰ্থতে আছে ঝাৰখণ্ড। গতিকে শুদ্ধ উত্তৰটো হ'ব বিটো, যিটো হ'ব আমাৰ নৰ্থ অফ উৰিষ্যা। নেক্সট প্ৰশ্নটো হৈছে ট্ৰাইবেল পিপুল হেভ বিন ইউজিং ব্ৰঞ্জ টু মেক মেনি থিংছ চিন্স থাউজেণ্ড অফ ইয়েৰ্ছ। ট্ৰাইবেল লোকসকলে ব্ৰঞ্জ বিভিন্ন ধৰণৰ বস্তু বনাবৰ কাৰণে বহুত হাজাৰ বছৰৰ পৰাই ব্ৰঞ্জ ইউজ কৰি আহি আছে। ব্ৰঞ্জ ইজ ষ্টিল ইউজ ইন আৱাৰ হাউচেছ। আমাৰ ঘৰত ব্ৰঞ্জ এতিয়াও ব্যৱহাৰ কৰা হয়। চিলেক্ট ফ্ৰম দ্য ফলোয়িং দ্য মষ্ট কাৰেক্ট ষ্টেটমেণ্ট এবাউট ব্ৰঞ্জ। ব্ৰঞ্জৰ লগত জড়িত আটাইতকৈ কাৰেক্ট ষ্টেটমেণ্ট কি হয় সুধিছে। আমি জানো ইয়াত কি দিছে, মিক্সাৰবিলাকৰ বিষয়ে কৈছে। ব্ৰঞ্জ কিহৰ হয়? কপাৰ আৰু ব্ৰাছৰ মিক্সাৰ বুলি কৈছে। তাৰপিছত কৈছে যে ব্ৰঞ্জ কপাৰ, জিংক আৰু এলুমিনিয়ামৰ মিক্সাৰ, ব্ৰঞ্জ কপাৰ আৰু টিনৰ মিক্সাৰ, নাইবা ইট ইজ এন এলিমেণ্ট লাইক এলুমিনিয়াম আৰু কপাৰ আৰু এলুমিনিয়ামৰ নিচিনাকৈ এইটো এটা এলিমেণ্ট হয় বুলি কৈছে। আমি কি পাইছিলোঁ, ব্ৰঞ্জ কিহৰ ব্ৰঞ্জটো কিহৰ মিক্সাৰ হয়? ব্ৰঞ্জটো মিক্সাৰ হয় আমাৰ কপাৰ আৰু টিন। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰঞ্জ ইট ইজ এ মিক্সাৰ অফ কপাৰ এণ্ড টিন। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং চিটিজ দ্য মাউণ্টেইনছ অফ চেণ্ড কল্ড চেণ্ড ডিউনছ আৰ ফাউণ্ড। চেণ্ড ডিউন এটা জিঅ'মৰ্ফিক ষ্ট্ৰাকচাৰ হয়। এইটো চেণ্ড ডিউনছ ক'ত দেখিবলৈ পোৱা যায় সুধিছে। এতিয়া ক'বলৈ গ'লে আমাৰ আবু ধাবি, বাৰ্লিন, থিম্ফু আৰু কাবুল এইকেইটাই জেগা দি থোৱা আছে। গতিকে চেণ্ড ডিউনছ যদি হয়, বালিৰ যদি তেনেকৈ চেণ্ড ডিউনছ বনিব হয়, আমাক ক'ত সুবিধা হ'ব? য'ত আমাৰ ডেজাৰ্ট থাকে সেইটো সুবিধা হ'ব। গতিকে ডেজাৰ্ট ক'ত আছে? আবু ধাবিত আছে। গতিকে এইটো ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আবু ধাবি। চেণ্ড ডিউনছ ক'ত পোৱা যায় বা সেইটো হৈছে আমাৰ আবু ধাবি। গতিকে এইকেইটাই হৈছে আজি আমাৰ প্ৰশ্ন। থেংক ইউ।